হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট 2024 ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টত পদ মুকলি হৈ আছে। MVA পোষ্ট মুকলি হৈ আছে, অৰ্থাৎ মটৰ ভেহিকেল ইনস্পেক্টৰ পোষ্ট মুকলি হৈ আছে। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন SSLC পাছ কৰিলে আপোনালোকে, অৰ্থাৎ মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব ইয়াৰ কাৰণে, আৰু অনলাইন মাধ্যমেৰে পাৰিব এপ্লাই কৰিবলৈ। 38 বছৰলৈকে পাৰিব এপ্লাই কৰিবলৈ। ভিডিঅ'টোত আমি সকলোখিনি কথা আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে সকলোখিনি কথা বুজি পাব। ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট, ইয়াত 18টা MVA পোষ্ট মুকলি হৈ আছে, যিকেইটা পদৰ কাৰণে আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট আছাম, লাষ্ট ডেট হ'ল 17/4/2024, অৰ্থাৎ 17 এপ্ৰিল 2024 লাষ্ট ডেট। ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট আছাম, ইয়াত 18টা মটৰ ভেহিকেল ইনস্পেক্টৰ অৰ্থাৎ চমুকৈ MVA ভেকেঞ্চি খালী হৈ আছে। ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট আছাম, ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট 2024, নেম অফ পোষ্ট মটৰ ভেহিকেল ইনস্পেক্টৰ MVA, টোটেল পোষ্ট 18টা। কেটেগৰী ৱাইজ ভেকেঞ্চি ভাগ কৰা হৈছে। আনৰিজাৰ্ভৰ কাৰণে 12টা পোষ্ট মুকলি হৈ আছে, অৰ্থাৎ সকলোৱে এপ্লাই কৰিব পাৰিব। OBC MOBC কাৰণে 4টা, SC কাৰণে 2টা পোষ্ট মুকলি হৈ আছে। ডিপাৰ্টমেণ্ট ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট আছাম, স্কেল অফ পে ইয়াৰ কাৰণে পে' কৰা হ'ব 22,000 টকাৰ পৰা 97,000 টকালৈকে পাৰ মান্থ। গ্ৰেড পে' থাকিব লগত 9,400 টকা। ৰিলেটেড আৰ্টিকল এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনেৰী ৰিক্ৰুইটমেণ্ট। ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ চাই লওক। ইলিজিবিলিটি ক্ৰাইটেৰিয়া অফ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট আছাম ৰিক্ৰুইটমেণ্ট, ইয়াৰ কাৰণে চিটিজেনশ্বিপ ইণ্ডিয়ান হ'ব লাগিব 5 to 8 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। ৰেচিডেঞ্চিপ অৰ্থাৎ অসমৰ পাৰ্মানেণ্ট হ'ব লাগিব, অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। আৰু ইয়াৰ কাৰণে আপোনালোকৰ মাষ্ট প্ৰচেছ PRC লাগিব, যিখন আছাম ফৰ এডুকেশ্যনেল পাৰপ'জ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট উইল বি আপোনালোকে ট্ৰিটেড এজ প্ৰুফ অফ ৰেচিডেঞ্চি, মানে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন যিখন চাৰ্টিফিকেট আছে সেইখন PRCৰ পৰাই লোৱা হ'ব সকলোখিনি ডিটেইলছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে SSLC, অৰ্থাৎ মেট্ৰিক পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে 3 বছৰ ডিপ্ল'মা লাগিব অট'মোবাইল বা মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ৰিকগনাইজ ইনষ্টিটিউট বা গভট অফ আছামৰ পৰা চৰকাৰী ইনষ্টিটিউশ্যনৰ পৰা মানে আপোনালোকে পাছ কৰা হ'ব লাগিব, গভ অফ ইণ্ডিয়া এণ্ড অলছ' ডুলি ৰিকগনাইজ বাই AICTE। আপোনালোকে মেট্ৰিক পাছ কৰিলে পাৰিব এপ্লাই কৰিবলৈ। ইয়াৰ কাৰণে 3 বছৰ ডিপ্ল'মা থাকিব লাগিব, 3 বছৰ অট'মোবাইল বা মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ৰিকগনাইজ ইনষ্টিটিউট বা গভট অফ আছামৰ চৰকাৰী মানে ইনষ্টিটিউশ্যনৰ পৰা পাছ কৰা আপোনালোকে হ'ব লাগিব। ইয়াৰ কাৰণে এজ লিমিট বিচৰা হৈছে 21 বছৰৰ পৰা 38 বছৰলৈকে। 21 বছৰৰ পৰা পাৰিব এপ্লাই কৰিবলৈ, 38 বছৰলৈকে পাৰিব। ইয়াৰ কাৰণে এজ ৰিলেক্সেশ্যনো থাকিব। SC ST 5 বছৰ, OBC MOBC কাৰণে 3 বছৰ, PWBD কাৰণে 10 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হ'ব। ইয়াৰ কাৰণে এপ্লিকেশ্যন ফিজো পে' কৰিব লাগিব। কেটেগৰী ৱাইজ জেনেৰেল EWS 297 টকা 20 পইচা, SC ST OBC MOBC 197 টকা 20 পইচা, BPL সকলে 47 টকা 20 পইচা, PWBD সকলে 47 টকা 20 পইচা। পে'মেণ্ট মোড অনলাইন মাধ্যমেৰে আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব। হাউ টু এপ্লাই ফৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট, এপ্লাই কেনেকৈ কৰিব আপোনালোকে চাই লওক। ইয়াৰ ষ্টাৰ্টিং ডেটটো হ'ল 18 মাৰ্চ 2024 আৰু লাষ্ট ডেট হ'ল 17 এপ্ৰিল 2024। অনলাইন এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ডিছক্ৰিপশ্যনলৈ আহিব, তাতে লিংক পাই যাব। এডভাৰটাইজমেণ্ট ডিটেইলছ অফিচিয়েল ৱেবছাইট সকলোখিনি ভিজিট কৰিব, ডিছক্ৰিপশ্যনত উপলব্ধ থাকিব। যিসকল ইণ্টাৰেষ্ট হয় এডুকেশ্যনেল কোৱালিফিকেশ্যন মিলে আপোনালোকে 17 তাৰিখৰ আগতে, 17 এপ্ৰিলৰ আগতে অতি সোনকালে এপ্লাই কৰি দিব, যিহেতু আজি 14 তাৰিখ হ'লেই আৰু 3 দিন সময় আছে। আপোনালোকে যিসকল ইণ্টাৰেষ্ট হয় আপোনালোকে নিজৰ মোবাইলতে এপ্লাই কৰিব পাৰিব। যদি অসুবিধা পায় ওচৰৰ কেফেত আপোনালোকে বা CSCত গৈ পেলাই এপ্লাই কৰি ল'ব। গতিকে ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো শ্বেয়াৰ কৰিব, ভিডিঅ'টো লাইক কৰিব, কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব, আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।